তিৱা সাহিত্য পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ উপলক্ষে আজি নিৰ্বাচিত প্ৰতিনিধিসকলৰ লগতে এই কৃতজ্ঞতা সমাৰোহত অংশগ্ৰহণ কৰা অসম চৰকাৰৰ মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী, অসমৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, স্থানীয় মৰিগাঁও বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক তথা ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী ডাঙৰীয়া, মোৰ সতীৰ্থ বিধায়ক দিছপুৰ সমষ্টিৰ অতুল বৰা ডাঙৰীয়া, নগাঁও সমষ্টিৰ ৰূপক শৰ্মা ডাঙৰীয়া, বটদবা সমষ্টিৰ আঙুৰলতা ডেকা ডাঙৰীয়ানী, ৰহা সমষ্টিৰ ডিম্বেশ্বৰ দাস ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী বিজেপিৰ জ্যেষ্ঠ নেতা পৰম শ্ৰদ্ধেয় ৰাজেন গোহাঁই ডাঙৰীয়া, অসম পাঠ্যপুথি প্ৰস্তুত আৰু প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ জিতু গোস্বামী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ অন্যতম সম্পাদক দীপ্লৰঞ্জন শৰ্মা ডাঙৰীয়া, লগতে মৰিগাঁও, নগাঁও আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি প্ৰবীণ মেধি ডাঙৰীয়া, অভিজিত নাথ ডাঙৰীয়া, মৃগেন শৰণীয়া ডাঙৰীয়া, তিৱা সাহিত্য পৰিষদৰ নৱনিযুক্ত মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, উপ মুখ্য কাৰ্যবাহী সদস্য তুলসী বৰদলৈ ডাঙৰীয়া, মাননীয় অধ্যক্ষ মদন বৰদলৈ ডাঙৰীয়া, উপাধ্যক্ষ অংকুৰ দেউৰী ডাঙৰীয়া তথা কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈ ডাঙৰীয়া, বিষয় বিনয় কোঁৱৰ ডাঙৰীয়া, সৰুম কোঁৱৰ ডাঙৰীয়া, প্ৰণৱজ্যোতি মাছং ডাঙৰীয়া, বিনীতা দৈমাৰী ডাঙৰীয়ানী, মিহিৰ বৰদলৈ ডাঙৰীয়া, বিশ্বজ্যোতি পাটৰ ডাঙৰীয়া, জবা ইংতি ডাঙৰীয়ানী, মদন দেউৰী ডাঙৰীয়া, পৰেশ ৰহাং ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৱে মৰমৰ শিল্পী পৰম শ্ৰদ্ধাৰ সূৰ্য দাস ডাঙৰীয়া, সমবেত পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে আজি এই কৃতজ্ঞতা সমাৰোহত অংশগ্ৰহণ কৰা আপোনালোক সকলোটিলৈ ইংৰাজী নৱবৰ্ষৰ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আগন্তুক ভোগালী বিহুৰ ওলগ যাচিছো। পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে গত তিৱা অটনমাছ কাউন্সিলৰ নিৰ্বাচনত যেনেধৰণে ভাৰতীয় জনতা পাৰ্টীক সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি সদায় আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰম। কৃতজ্ঞতাৰ চিন স্বৰূপে আগন্তুক দিনত এই অঞ্চলত কৰিব লগা যিখিনি আমাৰ দায়িত্ব সেইখিনি নিষ্ঠাৰে আমি পালন কৰিম। পৰম শ্ৰদ্ধা ৰাইজ, ভাৰতীয় জনতা পাৰ্টীয়ে 2016 চনত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগত চৰকাৰ অধিষ্ঠিত হোৱাৰ পাছত আমি যোৱা 4.5 বছৰ অত্যন্ত আন্তৰিকতাৰে নিষ্ঠাৰে অসমৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে সকলোৰে প্ৰতি সমমৰ্যাদা প্ৰদান কৰি কাম কৰি আহিছো। এই প্ৰতিচ্ছবিখন ইতিমধ্যে আপোনালোকে অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে। আমাৰ কাৰ্যকালত জনগোষ্ঠীসমূহে মৰ্যাদা সহকাৰে নিজৰ আজু ককাৰ মাটি ভেটি, কৃষ্টি সংস্কৃতি, ভাষা সাহিত্য, সভ্যতাৰ ঐতিহ্য, স্বাভিমান ৰক্ষা কৰিবলৈ সকলোৱে সঠিকভাৱে সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। আজি আমাৰ চৰকাৰখনে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে অসমৰ বৃহত্তৰ অসমীয়া জাতিটোক নিৰাপত্তা প্ৰদান কৰিবৰ বাবে আমি দৃষ্টান্তমূলক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছো। সেইবাবে হয়তো মই বিশ্বাস ৰাখিছো যে অসমৰ প্ৰতিটো জনগোষ্ঠী আজি ভাৰতীয় জনতা পাৰ্টীক আন্তৰিকতাৰে আঁকোৱালি লৈছে। অসমৰ সকলো জনজাতি সম্প্ৰদায় লোকসকল, অনুসূচিত জাতি সম্প্ৰদায় লোকসকল,
অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকসকল বৃহত্তৰ অসমীয়া জাতিৰ সতি সন্ততি সকলোৱে আজি ভাৰতীয় জনতা পাৰ্টিৰ পৰা সেই আস্থা আৰু সেই বিশ্বাস বুটলিবলৈ সক্ষম হৈছে আৰু সকলোৱে নিৰাপত্তা নিশ্চিতভাৱে পাবলৈ সক্ষম হৈছে। আজি অসম চৰকাৰৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা যিখিনি আমি সহযোগিতা লাভ কৰিছো, ইয়াৰ বাবে আজি অসমৰ বসবাস কৰা প্ৰতিটো শ্ৰেণীক প্ৰতিটো পৰ্যায়ৰ লোকক আমি সকলোকে সামাজিক নিৰাপত্তা দিবলৈ সক্ষম হৈছো আৰু ইয়াৰ বাবে যিমানখিনি আঁচনিৰ প্ৰয়োজন সেই আঁচনি আমি হাতত লৈছো। এই আঁচনি সঠিক ৰূপত ৰূপায়ণ কৰাৰ বাবে আজি অসমৰ বুকুত বসবাস কৰা 70 লক্ষ পৰিয়ালে এইখন চৰকাৰৰ পৰা সমাদৰ বুটলিবলৈ সক্ষম হৈছে, সন্মান বুটলিবলৈ সক্ষম হৈছে আৰু নিৰাপত্তা পাবলৈ সক্ষম হৈছে। আজি অসম চৰকাৰৰ তৰফৰ পৰা অসমৰ জনগণৰ জীৱন সম্পত্তি নিৰাপত্তা দিয়াৰ বাবে অসম চৰকাৰে যি দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে, দুৰ্নীতিৰ বিৰুদ্ধে যি শক্তিশালী অভিযান আৰম্ভ কৰিছে, সন্ত্ৰাসবাদমুক্ত অসম নিৰ্মাণ কৰাৰ বাবে যি উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে, প্ৰদূষণমুক্ত অসম নিৰ্মাণ কৰিবৰ বাবে যি উল্লেখযোগ্য ভাৱে বিভিন্ন ধৰণে গছ ৰোৱাৰ যোগেদি অসমৰ বুকুত বিভিন্ন ধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি আজি প্ৰদূষণমুক্ত অসম নিৰ্মাণ কৰাৰ উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে, বিদেশীমুক্ত অসম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভাৰত বাংলা সীমান্ত চিল কৰাৰ ক্ষেত্ৰত যি দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াৰ বাবে আজি অসমৰ বুকুত বিদেশী দপদপনি নাইকিয়া হৈছে। আজি অসমৰ বুকুত বিদেশী আৰু দপদপনি চলাব নোৱাৰে। অসমীয়া জাতিয়ে সম্পূৰ্ণৰূপে অসম ভূমিত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আজি বিজেপি চৰকাৰৰ ছত্ৰছায়াত সক্ষম হৈছে। গতিকে সেইবাবে আজি সমগ্ৰ অসমৰ জনগণে এইখন চৰকাৰক নিজৰ চৰকাৰ হিচাপে গণ্য কৰিছে আৰু সেইবাবে এটাৰ পাছত আনটো নিৰ্বাচনত আমি জনসাধাৰণৰ সমৰ্থন সহযোগিতা বুটলিবলৈ সক্ষম হৈছো। পৰম শ্ৰদ্ধাৰ ৰাইজ, বিজেপি চৰকাৰে খেতিয়ক, শ্ৰমিক, দিব্যাংগ, যুৱক যুৱতী, পুৰুষ মহিলা, বৃদ্ধ বৃদ্ধা, বিধৱা সকলো শ্ৰেণীৰ ৰাইজক সামাজিক মৰ্যাদা প্ৰদান কৰিবৰ বাবে আৰু সকলো শ্ৰেণীৰ ৰাইজক মৰ্যাদা সহকাৰে দুবেলা দুমুঠি উপাৰ্জন কৰিবৰ বাবে আৰু সকলো শ্ৰেণীৰ ৰাইজক মৰ্যাদা সহকাৰে জীৱনৰ বাটত অগ্ৰসৰ হ'বৰ বাবে যি আঁচনিৰ যোগেদি বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছে, তাৰ বাবে আজি আপোনালোকে দেখিছে যে অসমৰ বুকুতো এনেধৰণৰ কোনো ব্যক্তি নাই যি ব্যক্তিক আমি কোনো আঁচনিৰ পৰা তেখেতসকলক বঞ্চিত কৰিছো। সকলোৰে প্ৰতি সমমৰ্যাদা আমি প্ৰদান কৰিছো, সকলোকে সম অধিকাৰ দিছো আৰু সকলোৱে সম উন্নয়নৰ বাবে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাৰ্বজনীন নীতি সবকা সাথ, সবকা বিশ্বাস, সবকা বিকাশ আৰু সবকা বিশ্বাস, এই নীতিৰ দ্বাৰা আজি সমগ্ৰ অসমক বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একতাৰ ভাৱনা শক্তি গঢ় দিয়াৰ বাবে প্ৰয়াস কৰিছো। পৰম শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে সকলোৱে এই মৰিগাঁও জিলাটো সেইখিনি সুবিধা পাবলৈ সক্ষম হৈছে। নগাঁও জিলাটো ৰাইজে পাইছে, কামৰূপ জিলাটো পাইছে আৰু তিৱা অধ্যুষিত অঞ্চলত আপোনালোকে নিজে উপলব্ধি কৰিছে। পূৰ্বৰ চৰকাৰৰ দিনত আঁচনিৰ নামত চৰকাৰী ধন হিতাধিকাৰীৰ নামত যিমানখিনি আবণ্টন দিয়া যায় তাৰে শতকৰা 80% মধ্যভোগীয়ে আত্মসাৎ কৰিছিল। কিন্তু আজি বিজেপি চৰকাৰৰ কাৰ্যকালত শতকৰা 60% আপোনালোকৰ নামত আবণ্টিত ধন আপোনালোকে পাবলৈ সক্ষম হৈছে। এই হৈছে বিজেপি চৰকাৰৰ স্বচ্ছ আৰু নিকা প্ৰশাসন ব্যৱস্থা। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গভীৰভাৱে উপলব্ধি কৰে যে ভাৰতবৰ্ষৰ বুকুত প্ৰতিজন দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকক সন্মান সহকাৰে যদি জীয়াই ৰাখিব লগা হয়, তেখেতসকলৰ প্ৰাপ্য অধিকাৰ যাতে শতকৰা 100% ভোগ কৰিব পাৰে, ইয়াৰ ব্যৱস্থা কৰিব লাগিব। আজি বেংক একাউণ্ট খোলা হ'ল। বেংক একাউণ্ট খুলি আজি আপোনালোকৰ নামত আবণ্টিত ধন শতকৰা 100% বেংকৰ একাউণ্টত জমা কৰা হ'ল। মহিলা আত্মসহায়ক গোটেই হওক, বৃদ্ধ পেঞ্চনে হওক, বিধৱা পেঞ্চনে হওক, অবিবাহিত নাৰীৰ বাবে দিয়া পেঞ্চনে হওক,
আজি জব কাৰ্ডে হওক আৰু বিভিন্ন ধৰণে বিনামূলীয়া চাউলে হওক, সৌভাগ্যৰ যোগেদি বিজুলী যোগান ধৰাৰ কাৰ্যসূচীয়ে হওক, উজালাৰ যোগেদি ৰন্ধন গেছ যোগান ধৰা কাৰ্যসূচীয়ে হওক, সকলো ক্ষেত্ৰতে স্বচ্ছতা আৰু নিকা মানসিকতা। গতিকে আজিৰ তাৰিখত অসমৰ শাসন ব্যৱস্থা শক্তিশালীৰ ওপৰত গঢ় দিয়াৰ উদ্দেশ্যে, জনসাধাৰণৰ স্বাৰ্থত এই শাসন ব্যৱস্থা সঠিকভাৱে কাম কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যি শক্তিশালী অভিযান চলালে, ইয়াৰ ফলশ্ৰুতিত আজি অসমৰ বুকুত দুৰ্নীতিপৰায়ণ ৰাজনীতিকে হওক, দুৰ্নীতিপৰায়ণ বিষয়াই কৰ্মচাৰীয়ে হওক, কোনোৱে দুৰ্নীতি কৰাৰ আৰু এতিয়া মানসিকতা মনত পুহিব নোৱাৰা হ'ল। যি দুৰ্নীতি কৰিছে, হাতেলোতে ধৰা পৰিছে, তাক কায়ত্ব কৰা হৈছে আৰু দৃষ্টান্তমূলক শাস্তি দিয়া হৈছে। আনকি কাজিৰঙাৰ এশিঙীয়া গড় চোৰাং চিকাৰীক আজি দৃষ্টান্তমূলকভাৱে কায়ত্ব কৰি আজি জেল হাউচলৈ পঠিওৱা হৈছে, যাৰ ফলশ্ৰুতিত কাজিৰঙাত আজি চোৰাং চিকাৰীৰ দপদপনি নাইকিয়া হ'ল। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে যি কথা কয় তাক হাতে কামে কৰি দেখুৱায়, আৰু এই কথা ইতিমধ্যে যোৱা 4.5 বছৰত আমি প্ৰমাণ কৰিবলৈ সক্ষম হৈছো। সকলো সম্ভৱ হৈছে ৰাইজৰ সহযোগিতাৰ বাবে। আজি আপোনালোকে যদি এইখন চৰকাৰ আঁকোৱালি নললে হয়, হয়তো আমি ভবাৰ দৰে আঁচনিবিলাক সফল ৰূপত, সঠিক ৰূপত ৰূপায়ণ কৰিব নোৱাৰিলো হয়। আজি চৰকাৰৰ প্ৰতিখন আঁচনি আপোনালোকে সফল কৰি তোলাৰ ক্ষেত্ৰত সহায় কৰিছে, সাংবাদিক বন্ধুসকলেও সহায় কৰিছে। মই বিশ্বাস ৰাখিছো যে তিৱা অটনমাছ কাউন্সিল গঠন প্ৰক্ৰিয়াৰ যোগেদি তিৱা জনগোষ্ঠীক আগন্তুক দিনত সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে, শৈক্ষিকভাৱে সবল কৰাৰ এটা শক্তিশালী যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। আৰু আপোনালোকে দেখিছে এই জোনবিল মেলা, আমাৰ চৰকাৰে এইখন মেলাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে উন্নীতকৰণ কৰাৰ বাবে এইখন মেলাক অধিক গুৰুত্ব আৰোপ কৰিছে আৰু গোভা ৰজাসকলক মৰ্যাদা সহকাৰে তেখেতসকলক অসম চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সহযোগিতা আগবঢ়াইছে। আমি বিশ্বাস কৰো তিৱা সম্প্ৰদায়ৰ মাজত থকা শক্তি, সম্ভাৱনা, সম্পদ সকলোবিলাকক আগন্তুক দিনত বিজ্ঞান সন্মতভাৱে উজ্জীৱিত কৰি তুলিব লাগিব। তিৱা সম্প্ৰদায়ৰ মাজত থকা যুৱক যুৱতীসকলক অধিক কৰ্ম সংস্কৃতিৰ দ্বাৰা তেখেতসকলক বিশেষভাৱে প্ৰভাৱিত কৰি আগন্তুক দিনত উপাৰ্জনৰ ক্ষেত্ৰত যাতে স্বাৱলম্বী হ'ব পাৰে, আত্মনিৰ্ভৰ হ'ব পাৰে, ইয়াৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন আঁচনি ইতিমধ্যে ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰা হৈছে। পৰম শ্ৰদ্ধা ৰাইজ, মহিলাসকল উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হওক, সেই উদ্দেশ্যে শ্বহীদ কনকলতা বৰুৱা মহিলা সবলীকৰণ আঁচনি সমগ্ৰ অসমতে ৰূপায়ণ কৰা হৈছে। আৰু এই ক্ষেত্ৰত আমি অত্যন্ত আনন্দৰে আপোনালোকক জনাব বিচাৰো, যোৱা বছৰত অসমৰ বুকুত 58,000 মহিলা আত্মসহায়ক গোটে নিজৰ কষ্টৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰী কৰি অসমৰ বুকুত 915 কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। এইটো এটা অসমৰ সৰ্বকালৰ উল্লেখযোগ্য অভিলেখ। ইয়াৰ বাবে মহিলাসকলক মই কোটি কোটি প্ৰণিপাত আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অসমৰ ভৱিষ্যত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মহিলাসকলে আগন্তুক দিনত অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। শিক্ষা, সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান, সাহিত্য, প্ৰযুক্তি, গৱেষণা, কৃষি, বিভিন্ন ক্ষেত্ৰত মহিলাসকল পূৰ্বতকৈ এতিয়া অধিক সক্ৰিয়তাৰে ওলাই আহিছে আৰু তেখেতসকলৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। পুৰুষ মহিলা উভয়ে এইখন সমাজক উজ্জীৱিত কৰি তুলিব লাগিব আৰু ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে অসমক গঢ় দিব লাগিব। পৰম শ্ৰদ্ধা ৰাইজ, আমি সকলোৱে মিলা প্ৰীতিৰে কাম কৰিলে আমি অসমৰ প্ৰতিচ্ছবি আমি সলনি কৰিব পাৰো। ইয়াৰ বাবে আমি সকলো সময়তে এটি কথা মনত ৰাখিব লাগিব, অসমৰ যিখন মানচিত্ৰ, এই মানচিত্ৰত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মৰ লোকে সকলো মুহূৰ্ততে একতাৰ বান্ধোনেৰে বান্ধ খাই থাকিব লাগিব।
পৰস্পৰে পৰস্পৰৰ প্ৰতি আন্তৰিকতা জীয়াই ৰাখিব লাগিব, ভাতৃত্ববোধ নিৰ্মাণ কৰিব লাগিব আৰু সমন্বয়ৰ দ্বাৰা এইখন সমাজৰ শক্তি বৃদ্ধি কৰিব লাগিব। কাৰণ আমাৰ কাৰ্যকালত অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে আগবঢ়োৱা সহযোগিতাৰ বাবে আজি এইখন ৰাজ্যত অশান্তি নাইকিয়া হ'ল, কোনো ধৰণৰ গোষ্ঠীগত সংগ্ৰহ হোৱা নাই, ভাতৃঘাতী ৰণ সৃষ্টি হোৱা নাই। ইয়াৰ বাবে মই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন সমাজ নিৰ্মাণ কৰাৰ সপোন দেখিছিল, সেইখন সমাজ নিৰ্মাণ কৰাৰ বাবে আজি আপোনালোকে আন্তৰিকতাৰ শ্ৰদ্ধা ভক্তিৰে অগ্ৰসৰ হৈছে। সেইখন সমাজ আমি নিৰ্মাণ কৰিবই লাগিব। সমন্বয়ৰ যোগেদি শক্তিশালী হৈ বিশ্বজয় কৰাৰ বাবে আমি ঢাপলি মেলিব লাগিব। উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই চেতনা শক্তি আমি জাগৃত কৰি তুলিব লাগিব আৰু যুৱক যুৱতীসকলে সেই একতাৰ মানসিকতাৰে লৈ আগন্তুক দিনত এইখন অসমৰ বুকুত থকা সম্পদ সম্ভাৱনা শক্তিক অধিক উজ্জীৱিত কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব। পৰম শ্ৰদ্ধা ৰাইজ, একবিংশ শতিকা বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱ এই সমাজত বিস্তাৰ। গতিকে এই সমাজখন এতিয়া আগন্তুক দিনত এই প্ৰযুক্তিৰ সহায়ত আমাৰ উৎপাদন শক্তি বৃদ্ধি কৰিব লাগিব, উপাৰ্জন বৃদ্ধি কৰিব লাগিব আৰু অসমৰ হাৰুৱা মাটিত থকা যি শক্তি, ইয়াৰ দ্বাৰা আমাৰ আগন্তুক কৃষি খণ্ডত আমাৰ ভৱিষ্যত নিৰ্মাণ কৰিব লাগিব। আজি হৰ্টিকালচাৰে হওক, শাক পাচলিয়ে হওক, ফল মূলে হওক আৰু বিভিন্ন কাপোৰে হওক ইত্যাদি ইত্যাদি বিভিন্ন ক্ষেত্ৰত আমাৰ পুৰুষ মহিলাই উৎপাদনৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিব লাগিব। আৰু আমি অসমৰ বজাৰখনে নহয়, চুবুৰীয়া ৰাজ্যসমূহৰ বজাৰ দখল কৰিব লাগিব। তেতিয়া আৰ্থিকভাৱে এইখন ৰাজ্যই আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত যোগ্যতা অৰ্জন কৰিব। গতিকে মই বিশ্বাস ৰাখিছো, কৰ্ম সংস্কৃতিৰ যোগেদি আগন্তুক দিনত এইখন সমাজক আমি প্ৰাণৱন্ত কৰি তুলিব লাগিব। তিৱা সম্প্ৰদায়ৰ প্ৰত্যেকগৰাকী মাতৃক মই আহ্বান জনাওঁ, পিতৃক আহ্বান জনাওঁ যে আপোনালোকে নিজৰ পুত্ৰ কন্যাক শিক্ষাৰ প্ৰতি অধিক ধাউতিশীল কৰাৰ বাবে প্ৰয়াস কৰক। শিক্ষাৰ যোগেদি তিৱা সম্প্ৰদায়ক শক্তিশালী কৰি তুলিব লাগিব। শিক্ষাৰ অবিহনে কোনো ব্যক্তি, কোনো পৰিয়াল, কোনো সমাজ, কোনো ৰাজ্য, কোনো ৰাষ্ট্ৰ শক্তিশালী হ'ব নোৱাৰে। গতিকে সেইবাবে বিজেপি চৰকাৰৰ তৰফৰ পৰা শিক্ষাক আমি বিশেষ অগ্ৰাধিকাৰ দিছো। বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া ইউনিফৰ্ম, জলপানী আৰু হোষ্টেলৰ খৰচ পৰ্যন্ত বহন কৰাৰ দায়িত্ব এইখন চৰকাৰে পালন কৰিছে। চৰকাৰে এইখিনি সা সুবিধা দিব পাৰে, ঘৰ বনাই দিব পাৰে, কিতাপ পত্ৰ দিব পাৰে, এডমিশ্যন ফিজ দিব পাৰে, কিন্তু ছাত্ৰ ছাত্ৰীসকলে কিন্তু অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰাৰ বাবে উৎসাহিত কৰাৰ দায়িত্ব কিন্তু মাতৃ পিতৃয়ে ল'ব লাগিব, শিক্ষক শিক্ষয়িত্ৰীসকলে ল'ব লাগিব। সমাজৰ এই দুই মহাশক্তিয়ে ছাত্ৰ ছাত্ৰীসকলক যদি শিক্ষাৰ প্ৰতি অধিক ধাউতিশীল কৰি তুলিব পাৰে, তেতিয়া আপোনালোকে দেখিব কম সময়ৰ ভিতৰত অসমৰ অন্যান্য জনগোষ্ঠীৰ লগতে তিৱা জনগোষ্ঠীও বিশেষভাৱে অগ্ৰগতিৰ দিশত দৃঢ়তাৰে আগুৱাই যাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে আগন্তুক দিনত নিজৰ পুত্ৰ কন্যাক তিনিটা বিষয়ত বিশেষভাৱে আগ্ৰহী কৰাৰ বাবে আপোনালোকে প্ৰয়াস কৰক। শিক্ষা, সংস্কৃতি আৰু বিশ্বশ্ৰেষ্ঠ যুৱক যুৱতী হিচাপে নিজক জীৱনৰ বাটত প্ৰতিষ্ঠা কৰিবৰ বাবে সফলতা অৰ্জন কৰিব পাৰে। গতিকে সমাজখনে সেই দিশত বিশেষভাৱে আপোনালোকে সংকল্প লওক। আজি এই শুভক্ষণত মই বিশ্বাস ৰাখিছো যে পীযুষ হাজৰিকা, ৰমাকান্ত দেউৰী, আমাৰ ৰূপক শৰ্মা, ডিম্বেশ্বৰ দাস, আমাৰ অতুল বৰা, অংগলতা ডেকা ডাঙৰীয়া আনি সকলোৱে মিলি আপোনালোকৰ সহযোগত যিখিনি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলৰ জয়যাত্ৰাত যি উল্লেখযোগ্য ভূমিকা পালন কৰিলে, তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছো। আৰু এই বিজয় যাতে অথলে নাযায়, পুনৰবাৰ মই কৈছো, এই বিজয় যাতে অথলে নাযায়, ইয়াৰ বাবে প্ৰতিগৰাকী পৰম শ্ৰদ্ধাৰ তিৱা জনগোষ্ঠী দায়িত্বশীল নাগৰিকে
এই অট'নমাছ কাউন্সিলৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগিব, চোকা দৃষ্টি ৰাখিব লাগিব। আগন্তুক দিনত যাতে এই কাউন্সিলে সততা নিষ্ঠাৰে কাম কৰে, জনগোষ্ঠীটোৰ লগতে অন্যান্য জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে আন্তৰিকতাৰে শ্ৰদ্ধা সহকাৰে কাম কৰে, তাৰ বাবে আপোনালোকে সকলো সময়তে প্ৰত্যেকগৰাকী নিৰ্বাচিত প্ৰতিনিধিক সতৰ্ক আৰু সজাগ কৰ্ম উদ্যোগী কৰি ৰাখিব লাগিব। কাৰণ বহু অট'নমাছ কাউন্সিল বিভিন্ন সময়ত গঠন হৈছে, কিন্তু কাল কৰ্মত সেইবিলাকে জনগোষ্ঠীটোক আন্তৰিকতাৰে সেৱা আগনবঢ়োৱাৰ বাবে বিফলতাৰ সন্মুখীন হৈছে, ফলত সামগ্ৰিকভাৱে জনগোষ্ঠীটো ক্ষতিগ্ৰস্ত হৈছে। গতিকে ইমান আন্তৰিকতাৰে গঢ় দিয়া এই অট'নমাছ কাউন্সিল যাতে সফল হয়, তাৰ বাবে আপোনালোক সকলোৱে দায়িত্ব গ্ৰহণ কৰিব লাগিব সমূহীয়াভাৱে। কৰিবনে? 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 আৰে আপোনালোকে সকলোৱে কওক, সকলোৱে সমূহীয়াভাৱে দায়িত্ব পালন কৰিবনে? কেৱল নিৰ্বাচিত প্ৰতিনিধিসকলৰ ওপৰত সকলো দায়িত্ব এৰি দিলে নহ'ব, চোকা দৃষ্টি ৰাখিব লাগিব। এই নিৰ্বাচিত প্ৰতিনিধিসকলৰ ওপৰত মাতৃ পিতৃ হিচাপে আপোনালোকে চোকা দৃষ্টি ৰাখিব লাগিব। বেয়াটো হলে গৰজি উঠিব লাগিব, ভালটো হলে তেখেতসকলক উদগনি দিব লাগিব। তেতিয়াহে তেওঁ অট'নমাছ কাউন্সিলে জীৱন যাত্ৰাত সফলতা অৰ্জন কৰিব পাৰিব। কাৰণ ভৱিষ্যতৰ দিনত এই জনগোষ্ঠীটোক আধুনিক একবিংশ শতিকাৰ এই আধুনিক যুগত উঠি অহা চামটোক শিক্ষাৰ ক্ষেত্ৰত যদি আমি অধিক সবল কৰি তুলিব পাৰো, এই জনগোষ্ঠীটোৱে কম সময়ৰ ভিতৰতে দেখিব আপুনি কেৱল ভাৰতবৰ্ষৰ কাৰণে নহয়, বিশ্বৰ মানৱ সমাজৰ কাৰণে উন্নত মানদণ্ডৰ মানৱ সম্পদ আগবঢ়াবলৈ সক্ষম হ'ব, উপহাৰ দিবলৈ সক্ষম হ'ব। সেই যোগ্যতা অৰ্জন কৰাৰ বাবে আপোনালোকে সংকল্প গ্ৰহণ কৰক। তেতিয়াহে এই নিৰ্বাচনৰ সফলতা প্ৰকৃতাৰ্থত মূল্যাংকন হ'ব। ভাৰতীয় জনতা পাৰ্টি যেতিয়ালৈকে থাকে তেতিয়ালৈকে অসমৰ কোনো খিলঞ্জীয়া ভূমিপুত্ৰৰ কোনো ধৰণৰ অসুবিধা হ'ব নোৱাৰে। বিদেশীক যদি কোনোবা শক্তিয়ে পৰাভূত কৰিব পাৰে, সেই শক্তি হৈছে ভাৰতীয় জনতা পাৰ্টি। কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে যি কাম কৰে মাতৃভূমিৰ স্বাৰ্থত কৰে। আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। আপোনালোকে সকলোৱে কওক, আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। সেই দৃষ্টিভংগীৰে আমাৰ মাতৃভূমিক আমি ৰক্ষা কৰিব লাগিব। বিদেশী শত্ৰুক পৰাভূত কৰি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বৃহত্তৰ অসমীয়া জাতিৰ সতি সন্ততি ঐক্যবদ্ধভাৱে আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ মান সন্মান স্বাভিমান ৰক্ষা কৰি বিশ্বজয় কৰাৰ যাত্ৰাত অগ্ৰসৰ হ'ব লাগিব বলিষ্ঠতাৰে। সেই আশাৰে মই পুনৰবাৰ এই সভাত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী ব্যক্তিক ইংৰাজী নৱবৰ্ষৰ উপলক্ষে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু সকলোৱে শ্ৰীচৰণত মূৰ দুৱাই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো, যাতে অসমৰ 3,50,00,000 লোক সকলো সময়তে সুৰক্ষিত হৈ থাকে, নিৰোগী হৈ থাকে আৰু সকলোৱে উন্নয়নৰ ক্ষেত্ৰত আনন্দ মনে কঠোৰ পৰিশ্ৰমৰ যোগেদি বিজয় যাত্ৰা অব্যাহত ৰাখিব পাৰে। তাকেই মই বিশেষভাৱে কামনা কৰি সকলোৰে প্ৰতি শ্ৰদ্ধাই লৈ মোৰ বক্তব্য সামৰিলো। ধন্যবাদ। জয় আই অসম। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। জয় হিন্দ। আমাৰ সকলোৱে শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে আজি এই অনুষ্ঠানটো ইমানতে